তামুলপুৰৰ কুমাৰীকাটা দৰং ওদালগুৰি লোকসভা সমষ্টিৰ বিপিএফ প্ৰাৰ্থী দুৰ্গা দাস বড়োৰ নিৰ্বাচনী প্ৰচাৰ সভা। অধিকাৰ পাইছে সেই অধিকাৰ সাব্যস্ত কৰক যথেষ্ট মই দিবলৈ কৰিব খোজা নাই হলেও ভকত আমি সমগ্ৰ বিটিচি বা বিপিএফে দুটা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। প্ৰথমটো হ'ল ১ নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টি, এইটো হ'ল ৰিজাৰ্ভ। তাত আমি প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিলোঁ এটা সময়ত সভাৰ অন্তত দৰং ওদালগুৰি সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী দুৰ্গা দাস বড়ো সাংবাদিকৰ আগত কয় যে মুখ্যমন্ত্ৰী দৰং ওদালগুৰিৰ দিলীপ শইকীয়া ৩ লাখ ভোট পোৱা বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়াত দুৰ্গা দাস বড়োৱে কয় যে মুখ্যমন্ত্ৰীয়ে এইবোৰ সপোন দেখিছে। বিপিএফ দলে বিজেপিক ছাপৰ্ট কৰোঁতেও 3 লাখ ভোট পোৱা নাছিল। আমি 20 বছৰীয়া বিজেপি দলৰ দুৰ্গম আঘাত কৰিছোঁ, যাৰ বাবে তেওঁলোকে আমাৰ নাম লৈছে। প্ৰস্তাৱিত প্ৰাৰ্থী হিচাপে তামুলপুৰবাসী ৰাইজক লগ কৰিবলৈ আহিছোঁ আৰু তামুলপুৰবাসী ৰাইজৰ লগত ভাৱ বিনিময় কৰিলোঁ আৰু প্ৰাৰ্থী হিচাপে এইটো এৰিয়া নতুনকৈ দৰং ওদালগুৰিত সোমাইছে। ইয়াৰ আগতে কোকৰাঝাৰৰ লগত আছিল। তেখেতসকলে আজিলৈকে যোৱা ৭৫টা বছৰ কোকৰাঝাৰক ভোট দি আহিছে। মানুহৰ কাৰণে সম্পূৰ্ণ নতুন সমষ্টি এটা হৈছে দৰং ওদালগুৰি আৰু 11.5 লাখ ভোট দৰং জিলা আৰু দৰং ওদালগুৰি চিটত বিটিচি পাৰ্টত 11.5 লাখ, বাহিৰত 10.5 লাখ, প্ৰায় 22 লাখ ভোটেৰে সমষ্টি। আৰু এইবাৰ যেহেতু বিটিচিৰ আটাইতকৈ ভোট বেছি আৰু বিপিএফৰ যিটো জনপ্ৰিয়তা সেইটো চাই আমি দেখিছোঁ আমি ইয়াত 1.5 লাখ ভোটত আমি লিড ল'ব পাৰিম বিটিচি। আৰু যদি আমি তেনেধৰণৰ ইতিমধ্যে বাহিৰত আমাক AIDFে সমৰ্থন দিয়াৰ কথা আপোনালোকে দেখিছে। বিধায়কে নিজেই মজিবুৰ ডাঙৰীয়াই নিজেই আমাৰ হৈ প্ৰচাৰত নামিছে, তেওঁৰ দলীয় কৰ্মীসকলে প্ৰচাৰত নামিছে আৰু কংগ্ৰেছীসকলেও তেওঁলোকে জিকাব নোৱাৰিম বুলি ভাবিছে নিজৰ প্ৰাৰ্থী। এসময়ত AIDFে ভোট দিলে তেওঁলোকক তেতিয়াও হাৰিছে। এসময়ত তৰুণ গগৈৰ দিনত আমিও ভোট দিছিলোঁ কংগ্ৰেছক, কিন্তু তেতিয়াও তেওঁলোকক নিজিকিলে। এতিয়া AIDFো নাই, BPFো নাই, তেওঁলোক নিশকতীয়া হৈছে। গতিকে তেওঁলোকে ক'ৰবাত 1 লাখ বা 1 লাখৰ তলত ভোট পাব। গতিকে আমি আশা ৰাখিছোঁ কংগ্ৰেছ বন্ধুসকলেও, যিসকল কংগ্ৰেছ আছে তেওঁলোকে নাঙলৰ ছবিত ভোট দি বিজেপি দলটোক পৰাজিত কৰি লওক, তাৰপিছত নিজৰ ৰাজনীতি কৰিব। আমি সেইটো আহ্বান জনাইছোঁ। আনকি আমাৰ দৰং ওদালগুৰিত পৰা যিসকল UPPLৰ বন্ধু আছে, ভোটাৰ আছে, তেওঁলোককো আহ্বান জনাইছোঁ BPFক ভোট দিবলৈ। এইকাৰণে তেওঁলোকৰ ট্ৰেক্টৰৰ প্ৰাৰ্থী ইয়াত নাই, ইয়াতে পদুম ফুল আছে। গতিকে তেওঁলোকে যদি BTCটোত সঁচাকৈ তেওঁলোকৰ নিজৰ আঞ্চলিকতা বা ধ্বজাখনো উৰি থকাটো বিচাৰিছে, কোনোবা এটা আঞ্চলিক ৰাজনৈতিক দলক সহায় কৰক। ভোটাৰসকলৰ কোনো ৰাজনীতিৰ প্ৰশ্ন নাই, উচিত মানুহক ইয়াৰ পৰা নিৰ্বাচিত কৰিব লাগে। মই তাকেই আহ্বান মইতো কৈছোঁ যে 3 লাখ BPFে দিওঁতেও 3 লাখ পোৱা নাই, কোনোমতে 1,40,000ত জিকিছে তেওঁলোকে। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া 3 লাখ নহয়, মানে বেলেগে ভোট নাপায় বুলিও ক'ব। তেওঁ নিজৰ দলীয় কৰ্মী নেতাক উৎসাহিত কৰিবই বিভিন্ন ধৰণে। আমি যেনেকৈ আটাইতকৈ কম ভোট পাম বুলি ভবা মানুহজনো জিকিম বুলি অংক কৰি থাকে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁলোকে 20 বছৰ ইয়াত জিকিছে। তেওঁলোকৰ দুৰ্গ ইয়াত 20 বছৰ জিকাত যিটো দুৰ্গ আছে, সেই দুৰ্গটোত আমি নিশ্চয় ক'ৰবাত আঘাত কৰিছোঁ, যাৰ কাৰণে আমাৰ নাম ল'বলগীয়া হৈছে। প্ৰত্যাহ্বান নিশ্চয় হ'ব, আপোনালোকে গম পাইছে, আমাতকৈ ভালকৈ জানে প্ৰত্যাহ্বান দিয়া। নতুন ভোটাৰসকল আজিকালি যথেষ্ট জানে, ল'ৰাবিলাকে নতুন ভোটাৰসকলে বিভিন্ন বেনিফিট দি পেলাই বেনিফিচাৰিজ হিচাপে বহু মহিলাক বেনিফিচাৰিজ হিচাপে ভোট পাবৰ কাৰণে ব্যৱহাৰ কৰিব বিচাৰিছে। ডেকা ল'ৰাসকলকো বেনিফিচাৰি কৰি পেলাই ভোট পাব বিচাৰিছে। মই ভাবোঁ
যদি চৰকাৰে ডেকা ল'ৰাক মহিলাসকলক কিবা দিছে ল'ব লাগে, তেওঁলোকৰ একো ভুল নহয়, কিন্তু তেওঁলোকে বিবেচনা কৰি ভোটটো দিব লাগে। তেওঁ যদি তেনেকৈ কৈছে তেতিয়াহ'লে BTCও নাথাকিব, তেওঁ কেইদিনমান থাকিলে। যদি তেওঁৱে শাসন কৰি থাকে BTC নোহোৱা হৈ যাব, কাৰোবাৰ হাতত অৰ্পণ কৰিব।